নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'ত আমি আলোচনা কৰিম কেইটামান ইংলিছ সেন্টেন্স ইয়াৰ লগতে আফটাৰ, বিফোৰ এণ্ড উইথিন এই ৱৰ্ড তিনিটাৰ সেন্টেন্সবোৰত কোনটো সময়ত কেনেধৰণৰ ব্যৱহাৰ কৰা হয় আমি সম্পূৰ্ণ আজি ভিডিঅ'ত আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু এনেধৰণৰ ভিডিঅ'বোৰ প্ৰত্যেক দিনা পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইংৰাজী ভাষাটো শিকিবলৈ হ'লে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। চোৱা, আফটাৰ, বিফোৰ এণ্ড উইথিন। চোৱা, পিছৰ অৰ্থ বুজাবলৈ আফটাৰ ব্যৱহাৰ কৰা হয়। তোমালোকে মনত ৰাখিবা, পিছৰ অৰ্থ বুজাবলৈ আফটাৰ ব্যৱহাৰ কৰা হয়। আমি সেন্টেন্সত ব্যৱহাৰ কৰি চাম। তাৰপিছত চোৱা, আগৰ অৰ্থ বুজালে বিফোৰ আৰু মাজৰ অৰ্থ বুজালে উইথিন বহে। তোমালোকে মনত ৰাখিবা, পিছৰ অৰ্থ বুজালে আফটাৰ ব্যৱহাৰ কৰা হয়, আগৰ অৰ্থ বুজাবলৈ বিফোৰ আৰু মাজৰ অৰ্থ বুজাবলৈ উইথিন ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, আমি আফটাৰ প্ৰথমটো সেন্টেন্সত আফটাৰ ব্যৱহাৰ কৰিম। চোৱা, উই শ্বেল গো টু পৰী আফটাৰ 3 months। চোৱা, এই সেন্টেন্সটোত আফটাৰ ব্যৱহাৰ কৰা হৈছে। এই সেন্টেন্সটোত আফটাৰ ব্যৱহাৰ কৰাৰ লগতে আমি প্ৰথমতে শিকিলোঁ আফটাৰ ব্যৱহাৰ কৰিলে সেন্টেন্সটোৰ অৰ্থ হয় পিছৰ অৰ্থ। চোৱা, 3 মাহ পিছত আমি পৰীলৈ যাম। ইয়াৰ অৰ্থটো আফটাৰ ব্যৱহাৰ কৰাৰ কাৰণে ইয়াৰ পিছৰ অৰ্থ ব্যৱহাৰ কৰা হৈছে, পিছৰ অৰ্থ প্ৰকাশ কৰিছে। চোৱা, 3 মাহ পিছত আমি পৰীলৈ যাম। তাৰপিছত চোৱা, 2 নম্বৰ, হি উইল কাম বেক আফটাৰ 15 আগষ্ট। ইয়াতো আফটাৰ ব্যৱহাৰ কৰা হৈছে। আফটাৰ ব্যৱহাৰ কৰাৰ বাবে ইয়াৰ অৰ্থটো পিছত হৈ গৈছে। চোৱা, তেওঁ 15 আগষ্টৰ পিছত ঘূৰি আহিব। তাৰপিছত চোৱা, এই 3 নম্বৰ সেন্টেন্সটোত ব্যৱহাৰ কৰিছে বিফোৰ। হি ৰিচ্ড দেয়াৰ বিফোৰ ইউ। হি ৰিচ্ড দেয়াৰ বিফোৰ ইউ। তোমাৰ আগত তেওঁ তাত গৈ পাইছিল। চোৱা, ইয়াত বিফোৰৰ অৰ্থ আমি প্ৰথমতে শিকিলোঁ। ইয়াৰ বিফোৰৰ অৰ্থ হ'ল আগত। চোৱা, তোমাৰ আগত তেওঁ তাত গৈ পাইছিল। ইয়াৰ পিছত চোৱা, 4 নম্বৰ, I shall go to your house before study next. 4 নম্বৰটো চোৱা, I shall go to your house before Saturday next. অহা শনিবাৰৰ আগত মই তোমালোকৰ ঘৰলৈ যাম। ইয়াত এই সেন্টেন্সটোৰ কি বিফোৰ ব্যৱহাৰ কৰা হৈছে বাবে ইয়াৰ অহা শনিবাৰৰ আগত সেন্টেন্সটোত আগত অৰ্থ প্ৰকাশ কৰিছে বিফোৰ ব্যৱহাৰ কৰাৰ বাবে। তাৰপিছত চোৱা, 5 নম্বৰ সেন্টেন্স, উই শ্বেল ফিনিছ দ্য ৱৰ্ক উইথিন দিছ উইক। চোৱা, আমি প্ৰথমতে শিকিলোঁ উইথিন থাকিলে মাজৰ অৰ্থ বা ভিতৰৰ অৰ্থ প্ৰকাশ কৰা হয়। চোৱা, এই সপ্তাহৰ ভিতৰতে আমি কামটো শেষ কৰিব লাগিব। চোৱা, কি ভিতৰত অৰ্থাৎ মাজত ব্যৱহাৰ কৰা হৈছে। উইথিন এই সেন্টেন্সটোত উইথিন থকাৰ বাবে ইয়াৰ অৰ্থটো ভিতৰত বুজাইছে। তাৰপিছত 6 নম্বৰ, ইউ মাষ্ট কাম বেক উইথিন 1 hour। উইথিন 1 hour। 1 ঘণ্টাৰ ভিতৰত তুমি অৱশ্যেই ঘূৰি আহিব লাগিব। চোৱা, এই সেন্টেন্সটো উইথিন ব্যৱহাৰ কৰিছে, সেইবাবে ইয়াৰ 1 ঘণ্টাৰ ভিতৰত ইয়াত অৰ্থটো প্ৰকাশ কৰিছে। তোমালোকে এই আজিৰ ভিডিঅ'ত আফটাৰ, বিফোৰ এণ্ড উইথিন এই তিনিটা শব্দৰ ব্যৱহাৰ তোমালোকে শিকিলা আৰু তোমালোকে ইয়াৰ লগতে কেইটামান ইংৰাজী সেন্টেন্সটো শিকিব পাৰিছা। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি কালি ইয়াৰ নেক্সট ভিডিঅ'ত চোৱা, চিন্স, ফৰ এণ্ড ফ্ৰম এইকেইটা ৱৰ্ডৰ ব্যৱহাৰ শিকিম আৰু ইয়াৰ লগতে আৰু বহুত ধৰণৰ এনেধৰণৰ ৱৰ্ডৰ ব্যৱহাৰ কৰা শিকিম। মই আজি ভিডিঅ'টি ইয়ালৈকে সমাপ্ত কৰিছোঁ। তোমালোকৰ পৰৱৰ্তী ভিডিঅ'বোৰ যদি তোমালোকৰ লাগে তেন্তে তোমালোকে কমেণ্টত য়েছ লিখি দিবা আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰি তোমাৰ বন্ধু বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা আৰু এনেধৰণৰ ভিডিঅ'বোৰ পোনপটীয়াকৈ পাই থাকিবলৈ পাই থকা বেল আইকনটি বজাই ৰাখিবা।